স্বাগতম জনাইছো প্ৰতিগৰাকী টাইমেটৰ দৰ্শকক আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো দেশৰ কেবাখনো চহৰত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে যেহেতু কৰোনাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে আৰু সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে দেশৰ কেবাখনো প্ৰান্তত ইতিমধ্যে সেইভাবে লকডাউন ঘোষণা কৰা হৈছে অৱশ্যে অসমত নহয় আমি স্পষ্টভাৱে উল্লেখ কৰিছো দেশত কৰোনাৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তেনে ক্ষেত্ৰত দেশৰ কেবাখনো চহৰত লকডাউনৰ ঘোষণা কৰা হৈছে আজিৰে পৰা মহাৰাষ্ট্ৰৰ বিদত লকডাউনৰ ঘোষণা কৰা হৈছে 4 এপ্ৰিললৈ সম্পূৰ্ণ লকডাউনত থাকিব বিদ কাইলৈৰ পৰা ৱাৰধাৰত 60 ঘণ্টাৰ বাবে লকডাউন ঘোষণা কৰা হৈছে শনিবাৰে সন্ধিয়া 8 বজাৰ পৰা মঙ্গলবাৰ পুৱা 8 বজালৈ লকডাউন অব্যাহত থাকিব লকডাউন উলংঘা কৰিলে 2000 টকা জৰিমনা বিহা হ'ব এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিছো যে মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত লকডাউন ঘোষণা কৰা হৈছে আনহাতে আন কেবাখনো চহৰত লকডাউন ঘোষণা কৰা হৈছে আৰু বিগত 2 সপ্তাহত প্ৰতিদিনে আক্ৰান্ত হৈছে 2 শতাধিক লোক আৰু ইতিমধ্যে আমি দেশৰ খবৰ জনাই আছো মধ্যপ্ৰদেশৰ 7খন চহৰত দেওবাৰে লকডাউন ঘোষণা কৰা হৈছে শিৱৰাজ সিং চৌহান চৰকাৰে ঘোষণা কৰিছে লকডাউনৰ ভোপাল ইন্দোৰ জবলপুৰত দেওবাৰে লকডাউন ঘোষণা কৰা হৈছে বেতুল সিন্দেৱাৰা ৰতলম আৰু আন প্ৰান্ততো লকডাউন ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো যেহেতু বৰ্তমান কৰোনাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে গতিকে তেনে ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত কৰোনাৰ ঢৌ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হৈছে ক্ৰমাৎ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে প্ৰতিটো ঘণ্টাত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ স্বাস্থ্য বিভাগ সতৰ্ক হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন যথেষ্ট সষ্টম হোৱা পৰিলক্ষিত হৈছে কেতবোৰ সাৱধানতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত লকডাউন ঘোষণা কৰা হৈছে মধ্যপ্ৰদেশৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু যথেষ্ট কঠোৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে সমগ্ৰ সেইকেইখন ৰাষ্ট্ৰ নিৰ্দিষ্ট ৰাজ্যকেইখন মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত এনে ধৰণৰ নিৰ্দেশনা লৈছে যেহেতু মহাৰাষ্ট্ৰত যদি মন কৰা যায় ভোপাল ইন্দোৰতো তেনে ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে যাৰ পৰিপ্ৰেক্ষিতত দেশৰ সেইকেইখন চহৰত ইতিমধ্যে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে সামাজিক দূৰত্বৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে যাতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখে আৰু লগতে কৰোনাৰ যি ভয়াৱহতা সেই ভয়াৱহতা বিগত সময়ছোৱাত যথেষ্ট লোকে সন্মুখীন হ'ল সেই অভিজ্ঞতাৰ কথা গতিকে পূৰ্বতেই তেনে ধৰণৰ যাতে পৰিস্থিতি নাহে তাৰ পৰিপ্ৰেক্ষিতত কিছু সাৱধানতা লোৱাটো সকলোৰে বাবে প্ৰয়োজন হৈ পৰিছে আৰু আজিৰে পৰা মহাৰাষ্ট্ৰৰ বিদত লকডাউন ঘোষণা কৰা হৈছে 4 এপ্ৰিললৈ সম্পূৰ্ণ লকডাউন থাকিব বিদ আৰু এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই গুৰুত্বপূৰ্ণ দেশৰ খবৰটো জনাব বিচাৰিছো আৰু শনিবাৰে সন্ধিয়া 8 বজাৰ পৰা মঙ্গলবাৰে পুৱা 8 বজালৈ লকডাউন থাকিব লকডাউন উলংঘা কৰিলে 2000 টকা জৰিমনা বিহা হ'ব এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো অৱশ্যে এই সময়ছোৱাত নিত্য প্ৰয়োজনীয় যিসমূহ সামগ্ৰী যেনে গাখীৰ ঔষধ শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে যিসমূহ জৰুৰীকালীন সেৱা আৰু এই মুহূৰ্তত আমি স্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছো যে অসমৰ ক্ষেত্ৰত লকডাউনৰ কথা অৱতাৰণা কৰা নাই অসমৰ ক্ষেত্ৰত বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে বুলি জনাইছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যদিও সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে অসমৰ তথাপিও অসমত লকডাউন জাতীয় যিসমূহ বিষয় সেই লকডাউন জাতীয় বিষয় কিন্তু বৰ্তমানলৈকে অৱতাৰণা কৰা পৰিলক্ষিত হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত বিভ্ৰান্তিমূলক বিভিন্ন ধৰণৰ খবৰ বিয়পি থকা হৈছে যদিও কিন্তু লকডাউন সন্দৰ্ভত অসমত কোনো ধৰণৰ স্থিতি বৰ্তমানলৈকে গ্ৰহণ কৰা নাই বা অনাগত দিনত যদি স্বাস্থ্য বিভাগে বা ব্যৱস্থা গ্ৰহণ কৰে সেই নিশ্চিতভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰা হ'ব কিন্তু দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমানো কেইবাখনো চহৰত লকডাউন ঘোষণা কৰা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে মহাৰাষ্ট্ৰৰ বিদত লকডাউন ঘোষণা কৰাৰ পৰিৱেশ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে আৰু লগতে সেই যি লকডাউনৰ সময়সীমা থাকিব এই সময়সীমাত কেতবোৰ নিৰ্দেশনা মানি চলিব লাগিব আৰু সেই নিৰ্দেশনা যদি অৱলম্বন নকৰে বা
তেখেতসকলে পালন নকৰে তেতিয়াহ'লে কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব শনিবাৰে সন্ধিয়া 8 বজাৰ পৰা মঙলবাৰ পুৱা 8 বজালৈ লকডাউন ঘোষণা কৰা হৈছে লকডাউন উলংঘা কৰিলে 2000 টকাৰ জৰিমনা বিহিব লাগিব নিত্য প্ৰয়োজনীয় সামগ্ৰী যেনে গাখীৰ ঔষধ শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে ৱাৰ্ড হাৰত বিগত 2 সপ্তাহত প্ৰতিদিনে আক্ৰান্ত হৈছে 2 শতাধিক লোক মধ্যপ্ৰদেশৰ 7খন চহৰত দেওবাৰে লকডাউন ঘোষণা কৰা হৈছে শিৱৰাজ সিং চৌহান চৰকাৰে ঘোষণা কৰিছে লকডাউন দেওবাৰে লকডাউন ঘোষণা কৰা হৈছে বেতুল চিন্দিৱাৰা ৰতলম আৰু খাৰগুনতো লকডাউন ঘোষণা কৰা হৈছে হোলি নিজ গৃহৰ ভিতৰতে পালন কৰাৰ আহ্বান জনাইছে মধ্যপ্ৰদেশ চৰকাৰে দেশত কৰোনা সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে উদ্বিগ্ন কৰি তুলিছে বিভিন্নজনক